মোৰ লগতে বন্ধু এগৰাকী আছিলে মই কৈছোঁ বোলো মানুহ এগৰাকীটো আমাৰ চকুৰ আগতে ঢুকাই গ'ল তেনেতে মই মোবাইলটো লৈ পেলাই মনতে ভাবিলোঁ বোলো ফটো এখনকে মই তোলোচোন বাৰু ঠিক তেনেতে মোবাইলটো মই পকেটৰ পৰা উলিয়াই ভিডিঅ'টো মই অন কৰিছোঁহে তেনেকুৱাতে ডাক্তৰজনে অসুৰৰ নিচিনাকৈ আপুনি বন্ধ কৰক মোবাইল বন্ধ কৰক ইয়াত মই ভিডিঅ' নকৰিব ভিডিঅ' কৰিবলৈ আপুনি কোন বুলি একদম দৌৰি আহি মোৰ হাতৰ পৰা মোবাইলটো আছাৰ মাৰি লৈ গুচি গ'ল আজুৰি লৈ গৈছে ভাগ্যক্ৰমে মোবাইলটো পৰি পেলাই ভাগি নগ'ল তাৰপিছতে মোক তেওঁ মোৰ ডিঙিত ধৰি পেলাই মোক গতিয়াইছে ৰুমৰ পৰা তেখেতে মোক মই তেখেতক কৈছোঁ বোলো মোৰ এতিয়া বয়স 52 গতিকে আপুনি তেনেকুৱা ধৰণৰ ব্যৱহাৰটো মোক নকৰিব মই এজন জ্যেষ্ঠ ব্যক্তি তেতিয়া তেওঁ তেনেকৈ কোৱাৰ লগে লগে তেওঁ মোক লগে লগে ঠেলিছে গতিয়াইছে অলপ পিছত মই যেতিয়া কৰিডৰটোৰে মই আগলৈ গৈ আছোঁ তেখেত মোৰ পিছে পিছে গৈ আছে পিছে গৈ থাকোঁতে মোক পিঠিত এটা গোৰ মাৰিছে ইয়াতে মোক কঁকালত এটা গোৰ মাৰি দিছে মই একদম কৰফাল খাই লুটি খাই পৰি গ'লোঁ তাতে সৌভাগ্যক্ৰমে মোৰ মূৰটো গৈ পেলাই ৱালত নপৰিলে হয়তো পৰাহেঁতেন মোৰ মৃত্যু একদম অনিবাৰ্য আছিলে খুব জোৰে মাৰিছে তেখেতে তেওঁ আটাইতকৈ আৰু এটা ডাঙৰ ভুল কাম কৰিলে মোৰ মোবাইলটো তেওঁ লৈ গুচি গ'ল আচলতে মোৰ মোবাইলটো তেওঁৰ ভিতৰটো পিটিকি চাই সকলোখিনি ফৰ্মেট মাৰি দিলে মই এজন ব্যৱসায়ী মোৰ বহুতো গুৰুত্বপূৰ্ণ নথি পত্ৰ তাত মোৰ জমা আছিলে বৰ্তমান মোৰ একোৱেই নাই গতিকে তেওঁ মোক মানসিকভাৱেও এইখিনি মোক তেওঁ প্ৰহাৰ কৰিলে আচলতে মোৰ বহুত কষ্ট হ'ব এতিয়া মোৰ বহুত নথি পত্ৰ নাইকিয়া হৈ গ'ল ব্যৱসায়ৰ লগত জড়িত বহুত কথা বতৰাবিলাক মোৰ এতিয়া বৰ্তমান বিচাৰি পাবলৈ মোৰ নোহোৱা হ'ব গতিকে এইটোৱে মোক বেছি মানসিকভাৱে মোক কষ্ট দিছে গতিকে এইটো ক্ষেত্ৰত মই তেখেতে উপযুক্ত শাস্তি মই পোৱাটো একদম বিচাৰোঁ মই ন্যায্যতা পাবই লাগিব মোৰ লগতে বন্ধু এগৰাকী আছিলে মই কৈছোঁ বোলো মানুহ এগৰাকীটো আমাৰ চকুৰ আগতে ঢুকাই গ'ল তেনেতে মই মোবাইলটো লৈ পেলাই মনতে ভাবিলোঁ বোলো ফটো এখনকে মই তোলোচোন বাৰু ঠিক তেনেতে মোবাইলটো মই পকেটৰ পৰা উলিয়াই ভিডিঅ'টো মই অন কৰিছোঁহে তেনেকুৱাতে ডাক্তৰজনে অসুৰৰ নিচিনাকৈ আপুনি বন্ধ কৰক মোবাইল বন্ধ কৰক ইয়াত মই ভিডিঅ' নকৰিব ভিডিঅ' কৰিবলৈ আপুনি কোন বুলি একদম দৌৰি আহি মোৰ হাতৰ পৰা মোবাইলটো আছাৰ মাৰি লৈ গুচি গ'ল আজুৰি লৈ গৈছে ভাগ্যক্ৰমে মোবাইলটো পৰি পেলাই ভাগি নগ'ল তাৰপিছতে মোক তেওঁ মোৰ ডিঙিত ধৰি পেলাই মোক গতিয়াইছে ৰুমৰ পৰা তেখেতে মই তেখেতক কৈছোঁ বোলো মোৰ এতিয়া বয়স 52 গতিকে আপুনি তেনেকুৱা ধৰণৰ ব্যৱহাৰটো মোক নকৰিব মই এজন জ্যেষ্ঠ ব্যক্তি তেতিয়া তেওঁ তেনেকৈ কোৱাৰ লগে লগে তেওঁ মোক লগে লগে ঠেলিছে গতিয়াইছে অলপ পিছত মই যেতিয়া কৰিডৰটোৰে মই আগলৈ গৈ আছোঁ তেখেত মোৰ পিছে পিছে গৈ আছে পিছে গৈ থাকোঁতে মোক পিঠিত এটা গোৰ মাৰিছে ইয়াতে মোক কঁকালত এটা গোৰ মাৰি দিছে মই একদম কৰফাল খাই লুটি খাই পৰি গ'লোঁ তাতে সৌভাগ্যক্ৰমে মোৰ মূৰটো গৈ পেলাই ৱালত নপৰিলে হয়তো পৰাহেঁতেন মোৰ মৃত্যু একদম অনিবাৰ্য আছিলে খুব জোৰে মাৰিছে তেখেতে তেওঁ আটাইতকৈ আৰু এটা ডাঙৰ ভুল কাম কৰিলে মোৰ মোবাইলটো তেওঁ লৈ গুচি গ'ল আচলতে মোৰ মোবাইলটো তেওঁৰ ভিতৰটো পিটিকি চাই সকলোখিনি ফৰ্মেট মাৰি দিলে মই এজন ব্যৱসায়ী মোৰ বহুতো গুৰুত্বপূৰ্ণ নথি পত্ৰ তাত মোৰ জমা আছিলে বৰ্তমান মোৰ একোৱেই নাই গতিকে তেওঁ মোক মানসিকভাৱেও এইখিনি মোক তেওঁ প্ৰহাৰ কৰিলে আচলতে মোৰ বহুত কষ্ট হ'ব এতিয়া মোৰ বহুত নথি পত্ৰ নাইকিয়া হৈ গ'ল ব্যৱসায়ৰ লগত জড়িত বহুত কথা বতৰাবিলাক মোৰ এতিয়া বৰ্তমান বিচাৰি পাবলৈ মোৰ নোহোৱা হ'ব গতিকে এইটোৱে মোক বেছি মানসিকভাৱে মোক কষ্ট দিছে গতিকে এইটো ক্ষেত্ৰত মই তেখেতে উপযুক্ত শাস্তি মই পোৱাটো একদম বিচাৰোঁ মই ন্যায্যতা পাবই লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত